এই মুহূৰ্তত নিউজ লাইভত দৰ্শকসকলক ক'ব লাগিব যে যোৰাবাটত মাত্ৰ প্ৰায় 20 মিনিটত ধাৰাসাৰ বৰষুণৰ পিছত যোৰাবাটত অবৰ্ণনীয় পৰিৱেশ মহাসাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। আমি যোৰাবাটৰ এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ। সম্পূৰ্ণ যোৰাবাট এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে। আমি দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত, কাৰণ ক'ব লাগিব যে মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে সমগ্ৰ যোৰাবাটৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। আৰু এই দেখিবলৈ পাইছে নিউজ লাইভৰ দৰ্শকসকলে এক্সক্লুজিভলি নিউজ লাইভৰ স্ক্ৰীণত দেখিবলৈ পাইছে যে কিদৰে আচলতে পানী ঢলে সমগ্ৰ ৰাজপথটো বুৰাই পেলাইছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ কেইবাখনো জৰুৰীকালীন সেৱাৰ বাহন এই মুহূৰ্তত আবদ্ধ হৈ আছে, কাৰণ ক'ব লাগিব যে জৰুৰীকালীন সেৱাৰ বাহনসমূহ এই পথেৰে যাব পৰা নাই আৰু উজনি নামনি যাতায়াত ব্যৱস্থা এক প্ৰকাৰৰ স্তব্ধ হৈ পৰিছে। এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ যোৰাবাটৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে ভয়াৱহ বান পৰিস্থিতি উদ্ভৱ হৈছে। প্ৰায় 20 মিনিটৰ নেৰানেপেৰা বৰষুণৰ ফলতে এই ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছে। অবৰ্ণনীয় পৰিৱেশ, বোকা আৰু যি প্লাষ্টিকৰ বটল, বিভিন্ন ধৰণৰ পেলনীয়া সামগ্ৰী, জাবৰ জোঁথৰেৰে সমগ্ৰ যোৰাবাটৰ নলাসমূহ বন্ধ হৈ পৰি, যাৰ বাবে এজাক বৰষুণতে সমগ্ৰ যোৰাবাটৰ বিস্তীৰ্ণ অঞ্চল এইদৰে বানপানীত বুৰ যোৱা পৰিলক্ষিত হৈছে। আমি এই মুহূৰ্তত কেমেৰা পাৰ্চন ধ্ৰুৱই সমগ্ৰ দৃশ্য দেখুৱাই আছে কি এক ভয়াৱহ বান পৰিস্থিতি উদ্ভৱ হৈছে এই মুহূৰ্তত যোৰাবাটত। আৰু ক'ব লাগিব নেৰানেপেৰা বৰষুণ আৰু অবৈধ মেঘালয়ত পাহাৰ খননৰ ফলতে এই ভয়াৱহ বান পৰিস্থিতি উদ্ভৱ হৈছে। দেখিবলৈ পাইছে কি এক ভয়ংকৰ বান এই মুহূৰ্তত কৃত্ৰিম বানৰ কবলত পৰিছে সমগ্ৰ যোৰাবাটবাসী। এজন লোক আচলতে তেওঁ ক'ৰবাত দূৰণিবতীয়া যাত্ৰী, তেওঁ এই মুহূৰ্তত দেখিবলৈ পাইছে আধা কঁকালৰো ওপৰত পানী, আৰু এইদৰে তেওঁলোকে বিপদসংকুলভাৱে এইদৰে যোৰাবাটৰ কৃত্ৰিম বান পাৰ হ'বলগীয়া হৈছে। তেওঁ বহু সময় আচলতে দোকানত অপেক্ষা কৰিলে, কিন্তু অৱশেষত এই বানপানীকো নেওচি তেওঁ আচলতে উজনিলৈ যাব লাগে, যাৰ বাবে তেওঁ এইদৰে বিপদসংকুলভাৱে তেওঁ পাৰ হৈছে। আৰু দেখিবলৈ পাইছে ভয়ংকৰ বান পৰিস্থিতি এই মুহূৰ্তত যোৰাবাটত, এক অবৰ্ণনীয় পৰিৱেশ। আনফালে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ, কেমেৰা পাৰ্চন ধ্ৰুৱ আছে, কেইবাখনো এম্বুলেঞ্চ আচলতে এই মুহূৰ্তত আবদ্ধ হৈ পৰিছে কৃত্ৰিম বানপানীৰ ফলত। আৰু এক প্ৰকাৰৰ উজনি নামনি যাতায়াত ব্যৱস্থা সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে এই বানপানীৰ ফলত। এই মুহূৰ্তত আমি দেখুৱাবলৈ যত্ন কৰিছোঁ, নিউজ লাইভৰ দৰ্শকসকলে দৃশ্য দেখুৱাইছে কি এক ভয়ংকৰ বান পৰিস্থিতি উদ্ভৱ হৈছে। আৰু যিহেতু আমি পূৰ্বতে উল্লেখ কৰিছিলোঁ যে মেঘালয়ত অবৈধ পাহাৰ খননৰ ভয়ংকৰ পৰিণতি ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে, কাৰণ মেঘালয়ত প্ৰতিদিনে আচলতে পাহাৰ খনন হৈ আছে আৰু পাহাৰ খননৰ এই ভয়ংকৰ পৰিণতি ভুগি কৰিছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰা যাত্ৰীসকল। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে 9 মাইল 8 মাইলকে ধৰি সম্পূৰ্ণ যোৰাবাট এই মুহূৰ্তত জলমগ্ন হৈ আছে। আৰু উজনি নামনিত যিসকলে যাত্ৰা কৰিম বুলি ভাবিছে এই মুহূৰ্তত যাত্ৰা পৰিহাৰ কৰাটো প্ৰয়োজন, কাৰণ অহৰহভাৱে এই মুহূৰ্ততো বৰষুণ পৰি আছে। আৰু প্ৰায় 1 পৰা 2 ঘণ্টা ধৰি সমগ্ৰ যোৰাবাট এক প্ৰকাৰৰ স্তব্ধ হৈ পৰা আশংকা এই মুহূৰ্তত প্ৰকট হৈ পৰিছে। কেইবাখনো বাহন এই মুহূৰ্তত আবদ্ধ হৈ আছে বানপানীৰ ফলত। আৰু যি আচলতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ বা 27 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে সম্পূৰ্ণ বন্ধ হৈ পৰিছে। আমি এই মুহূৰ্তত দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কেমেৰা পাৰ্চনক। এক ভয়াৱহ এই মুহূৰ্তত বান পৰিস্থিতি উদ্ভৱ হৈছে যোৰাবাটত কৃত্ৰিম বানৰ ফলত। জৰুৰীকালীন সেৱাকে ধৰি বিভিন্ন ধৰণৰ বাহন বন্ধ হৈ পৰিছে। আনহাতে যোৰাবাট উৰণীয়া সেতুৰ ওপৰত আমি যদি দৃশ্য সম্ভৱপৰ হয় কেমেৰা পাৰ্চন ধ্ৰুৱক জুম কৰি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। সম্পূৰ্ণ যি উৰণীয়া সেতু আছে সম্পূৰ্ণ এক প্ৰকাৰ যাতায়াত স্তব্ধ হৈ পৰিছে। খানাপাৰাৰ দিশৰ পৰা আচলতে কোনো গাড়ী এই মুহূৰ্তত উজনি অভিমুখে অহা যোৱা কৰিব নোৱাৰে, কাৰণ অহৰহভাৱে বৰষুণ পৰি আছে আৰু বৰষুণৰ ফলত যোৰাবাটত ভয়ংকৰ বান পৰিস্থিতি উদ্ভৱ হৈছে।